এটা সুখী পৰিয়াললৈ হঠাৎ নামি আহিল ঘোৰ অমানিশা। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তিজন এতিয়া শয়নসজ্জাত। যিজন মানুহৰ কান্ধত আছিল সমগ্ৰ পৰিয়ালটোৰ ভৰণ পোষণৰ দায়িত্ব, সেইজন মানুহেই এতিয়া দুচকু মিলি অসহায়ভাৱে চাই ৰৈছে ঘৰখনৰ ছালখনলৈ। মৰিগাঁও চৰাইবাহীৰ এটা পৰিয়ালত এতিয়া কান্দোনৰ ৰোল। মৰিগাঁও জিলাৰ চৰাইবাহীৰ পূব বৰভূঞাৰ নিবাসী ৩৮ বছৰীয়া যুৱক ৰাহুল নাথ হঠাৎ আক্ৰান্ত হৈছে ব্ৰেইন ষ্ট্ৰোক ৰোগত। টমটম চলাই কোনোমতে নিজৰ ২ সন্তান আৰু পত্নীক পোহপাল দি থকা ৰাহুল এতিয়া সম্পূৰ্ণৰূপে বিচনাত। উন্নত চিকিৎসাৰ বাবে চিকিৎসকে জানিবলৈ দিয়া মতে অতি কমেও ৫ লাখ টকাৰ প্ৰয়োজন। কিন্তু ক'ৰ পৰা আহিব এই বৃহৎ পৰিমাণৰ ধন? কওকচোন, কি হৈছিল ঘটনাটো? প্ৰথমে কেনেকৈ ধৰা পৰিছিল? প্ৰায় ১০-১২ দিনৰ আগৰ পৰা বাওঁ ছাইডটো তাৰমানে মানুহজনৰ অকণমান বেকা এটা হৈ আছিলে। প্ৰেছাৰ আমাৰ ইয়াৰ গাঁৱৰ হস্পিটেলত কৰালোঁ, প্ৰেছাৰটো উঠি আছে। তাৰপৰা মেডিচিন ডক্টৰক দেখাব দিলে, পৰীক্ষা নিৰীক্ষা কৰাব দিলে। পৰীক্ষা নগাঁৱত মেডিচিন ডক্টৰক দেখালে। দেখাই কৰি আহি তাৰপৰা আকৌ মেডিচিন সম্পূৰ্ণ খাবই নাপালে। এদিন খাইছিলে। এবাৰ ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব গৈ, প্ৰেছাৰ যিহেতু মৰ্ণিং ৱাক কৰিব গৈ নিজৰ পদূলিতে আকৌ আহি মাথা ঘূৰাই তাৰমানে পৰি গ'ল। পৰি যোৱাৰ লগে লগে লৈ গ'লোঁ মৰিগাঁও হস্পিটেললৈ। তাত নিয়াৰ পাছত গুৱাহাটী জেমছলৈ লিখি দিলে। তালৈ লৈ গ'লোঁ। তাত কৰিলে যদি এটা অপাৰেশ্যন আৰু এটা কৰিব লাগিব, পাই পইচা অসুবিধাৰ কাৰণে লৈ আহিলোঁ। ডক্টৰে তাত কি বুলি কৈছিল, বেমাৰটোৰ অসুবিধা কি হৈছিল, কিয় ইমান বেমাৰ হয় বুলি কৈছিল? তেনে ব্ৰেইনত তেজ জমা হ'ল, প্ৰেছাৰৰ কাৰণে ষ্টক হৈ গ'ল। তাৰ যিখিনি কৰিব লগা ধৰি লৈ এটা কৰিলে অপাৰেশ্যন। তাত মাথা বিষ, খুব মাথা বিষটো এতিয়া বৰ্তমান ঠিকে আছে, আৰু এটা কৰিব লাগিব বুলি কৈছে। সেইটো কৰিলে ধৰি লওক ভাল হ'ব আৰু পাই পইচা বহুত লাগে মানে। এতিয়া আমাৰ যিহেতু বেলেগৰ টমটম এখন লৈ চলাই খাই আছিলোঁ, 4টা পৰিয়াল, ল'ৰা 2টা সৰু সৰুৱে হৈ আছে। মানুহজনে ইনকম কৰে, গতিকে মানুহজনে এতিয়া পৰি গ'ল। মোৰ উপায় নাই, আপোনালোকৰ ওচৰত হাতযোৰ কৰিছোঁ মই, আপোনালোকে কিবা এটা সহায় কৰক। মৰিগাঁৱৰ চৰাইবাহীৰ কাঁহীবাৰীৰ নিবাসী এওঁলোক, আৰু বিধায়কৰ ওচৰত কাক চাপিছিল নে? বিধায়কে কি কৈছিল যেতিয়া গৈছিল আপোনালোকে? গৈছিলোঁ, তেখেতলোকে কাগজ পাতি ল'লে, একো নক'লে, গুচি আহিলোঁ। ফোন নম্বৰ ৰাখিছিলে খবৰ দিম বুলি, খবৰ এতিয়ালৈকে একো নাই। পুনৰবাৰ বিধায়ক মহোদয়ক আমি আহ্বান জনাম যাতে তেখেতসকলক, কাৰণ আৰু বেছি দিন নাই, খুব সম্ভৱ 6-7 দিনৰ ভিতৰত অপাৰেশ্যন কৰিব লাগিব। দৰ্শকলৈ অনুৰোধ, যিসকলে আমাৰ এই অনুষ্ঠানটো চাই আছে, এই বাতৰিটো চাই আছে, তেখেতসকলৰ অনুৰোধ, পাৰিলে সহায় কৰক। মূল্যৱান যিকোনো প্ৰকাৰে সহায় কৰিব পাৰিব। তেখেতসকলে মই নম্বৰ দি দিম, তেখেতসকলৰ একাউণ্টৰ নম্বৰ দি দিম, পাৰিলে সহায় কৰক, আহক বুজক। কাৰণ এইখন ঘৰক বচাবলৈ হয়তো আমাৰ দৰ্শকেই, মানুহে মানুহৰ বাবে এই কথাষাৰ যাতে ফলপ্ৰসূ হয়। হৃদয়বান লোকসকললৈ কাতৰ আহ্বান পত্নী দীপ্তি দেৱীৰ। চকুৰ পানীৰে বাট নেদেখা হৈছে অসহায় পত্নী আৰু 2টি অবোধ সন্তানে। আপোনাৰ অলপমান সহায়ে পুনৰ প্ৰাণ ঘূৰাই আনিব পাৰে এটা পৰিয়াললৈ। ৰাহুল নাথক সুস্থ কৰি তুলিবলৈ কোনো হৃদয়বান তথা দানশীল ব্যক্তিয়ে যদি আৰ্থিকভাৱে সহায় কৰিব খোজে, তেন্তে পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনোৱা হৈছে। দৰ্শকলৈ পুনৰবাৰ অনুৰোধ জনাইছোঁ, আৰু বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ যাতে এইগৰাকী বাইদেউৰ মানুহজনক সুস্থ কৰি তোলাত যেন আপোনাৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু যদি আমাৰ দৰ্শকৰ কোনো এজন ব্যক্তি যদি আগুৱাই আহে, কোনো হৃদয়বান ব্যক্তি যদি আগুৱাই আহে, তেনেহ'লে এই ঘৰখনক সকাহ দিয়াটো আমিও কামনা কৰিম। বিদায় লৈছোঁ। প্ৰকৃতিৰ কি নিষ্ঠুৰ পৰিহাস! সঁচাকৈ এই সংকটৰ সময়ত আপোনাৰ অলপ সহায়ে এটা পৰিয়ালক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে। আহক আমি সকলোৱে খাদ্যানুসাৰী এই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় হওঁ। মৰিগাঁৱৰ পৰা পুলক নাথৰ ৰিপৰ্ট, টাইমছ গুৱাহাটী।